নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ চিংৰা বনোৱা মোৰ হৈ গ'ল। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু চিংৰা বনাবৰ কাৰণে কি কিনো সামগ্ৰী লাগে আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই চিংৰা বনাবৰ কাৰণে আলু দুটামান বইল কৰি লৈছোঁ আৰু আলুকেইটা এনেকৈ চামুচখনেৰে ভাঙি লৈছোঁ। একেবাৰে সম্পূৰ্ণকৈ ভাঙি দিয়া নাই, অলপ অলপ সৰু সৰুকৈ গোটা গোটা হৈ থাকিব দিছোঁ। আৰু এইখিনি মই ভাজি ল'ব লাগিব। আৰু ইয়াতে মই বুট কেইটামানো বইল কৰি ল'ব লাগিছিলে। বুটকেইটা বইল কৰি নল'লোঁ, বুট দিম বুলি ভবা নাছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ বুট কেইটামানো দি দিওঁ। ইয়াতে মই এতিয়া লৈছোঁ বুট কেইটামান। বুট মই একেবাৰে কমকৈ লৈছোঁ। আৰু এইফালে লৈ লৈছোঁ পিঁয়াজ জলকীয়া কাটি লৈছোঁ আৰু পাঁচফোৰণ কেইটামান লৈছোঁ, গৰম মছলা লৈছোঁ আৰু ৰেড চিলি গুড়ি অকণমান লৈছোঁ। এয়া ধনিয়া পাত লৈছোঁ আৰু লৈ মই এয়া প্ৰথমতে ভাজি ল'ব লৈছোঁ। ইয়াতে মই কেৰাহীখন গৰম হ'ল, কেৰাহীখনত অকণমান তেল দি দিছোঁ। তেলকণতে মই এতিয়া পাঁচফোৰণকেইটা দি দিছোঁ। পাঁচফোৰণ দিলে একদম আলু ভাজি গোন্ধটো বহুত ধুনীয়া মাৰে আৰু খায়ো খুব ভাল লাগে। আৰু ইয়াতে এতিয়া জলকীয়া আৰু পিঁয়াজখিনিও দি দিছোঁ, একেবাৰে মিহি মিহিকৈ কাটি লৈছোঁ। আৰু ইয়াতে মই এতিয়া বুটকেইটা প্ৰথমতে ভাজি ল'ম। বুটকেইটা যিহেতু প্ৰথমতে বইল কৰি নল'লোঁ, সেইটো কাৰণে বুটকেইটা ভাজি লৈছোঁ অকণমান। ইয়াতে বুটকেইটা ভাজি লোৱা হৈ গৈছে। মই ইয়াতে এতিয়া আলুখিনি দি দিছোঁ। আলুখিনি দি মই এতিয়া অকণমান ভালদৰে লৰাই দিছোঁ। আৰু ইয়াতে মই এতিয়া যিখিনি মছলা প্লেটখনত লৈ লৈছিলোঁ, ধনিয়া পাত আৰু গৰম মছলা, ৰেড চিলি গুড়ি, গোটেইখিনি ইয়াতে দি দিম। দি মই আকৌ ভালদৰে লৰাই দিম। আৰু ইয়াতে যদি বাদাম দিব পাৰে আৰু ভাল লাগে খাই। মই কিন্তু আনি থোৱা বাদাম নাই কাৰণে নাই দিয়া। আপোনালোকে যদি খাই ভাল পায় তেতিয়া আনি থোৱা থাকিলে দি দিব। আৰু আলু জোখতে মই এতিয়া নিমখ অলপ ছাটি মাৰি দি দিছোঁ আৰু হালধি গুড়ি অলপ দি দিছোঁ। দি মই এইখিনি এতিয়া আকৌ লৰাই দিছোঁ। আপোনালোককো দেখাই গৈছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কাষতে থকা বেল আইকনটো দবাই দিব। আৰু এইফালে মোৰ আলু ভাজিখিনি ৰেডি হৈ গৈছে। মই এতিয়া থাল এখনলৈ আলুখিনি নমাই লৈছোঁ আৰু আলুখিনি নমাই মই ঠাণ্ডা হ'বলৈ দিছোঁ আৰু অকণমান চামুচখনে বহলকৈ মেলি দিছোঁ। এতিয়া মই ময়দাখিনি মাৰিব লাগিব। চিংৰাৰ কাৰণে যিখিনি মই ময়দা মাৰিম আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু এইফালে মই এইখিনি ঠাণ্ডা হ'বলৈ থৈ ল'লোঁ। আৰু ইয়াতে এতিয়া ময়দা উলিয়াই ল'লোঁ। মই ইয়াতে বাতি এটা 1.5 বাতি ময়দা লৈছোঁ আৰু ইয়াতে কালজিৰা আধা চামুচ দিছোঁ, নিমখ আধা চামুচ দিছোঁ আৰু ৰিফাইন তেল 3 চামুচ দিছোঁ। দি মই এইখিনি এতিয়া হাতেৰে ভালদৰে মিলাই লৈছোঁ। আৰু এইখিনি মিলাই অলপমান দেৰি হাতেৰে মুঠিয়াই মুঠিয়াই থকাৰ পাছত হাতেৰে মুঠি মাৰি চাব। হাতেৰে যেতিয়া মুঠিটো বান্ধিব তেতিয়া একদম ধুনীয়া জোখত চিংৰাৰ কাৰণে জোখত হৈ যাব। তেতিয়া আপোনালোকে পানী দি মাৰিব পাৰিব। কম কমকৈ পানী দি ময়দাটো মাৰি ল'ব। এয়া মই অলপ অলপকৈ পানী দি ময়দাটো মাৰিছোঁ। একেবাৰতে যদি পানীটো বেছিকৈ দি দিয়া হয় তেতিয়া ময়দাটো পনীয়া হৈ যাব, তেতিয়া কিন্তু চিংৰা নুঠিব। এনেও ময়দাটো মানে একদম টানকৈ মাৰিব লাগে চিংৰাৰ কাৰণে। আৰু মই এইফালে মাৰি লৈছোঁ, আপোনালোককো দেখাই গৈছোঁ, আপোনালোকে চাই থাকক। আপোনালোকে চিংৰা খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন দেই। চিংৰা খাই কিন্তু ময়ো খুব ভাল পাওঁ আৰু সেয়েহে মই মাজে মাজে মন গ'লে ঘৰতে চিংৰা একদম বনাই খাওঁৱেই মানে। আৰু ঠাণ্ডা দিনকেইটা যিহেতু জ্বলা কিবা এটা খাব মন যায়, নহ'লে পকৰি বনাম, নহ'লে চিংৰা বনাম, এনেকৈ মানে ঘৰতে কিবা এটা বনাই খাওঁ আৰু আপোনালোককো দেখাবলৈ চেষ্টা কৰোঁ। আৰু এইফালে মোৰ ময়দাখিনি মাৰি লোৱা হৈ গৈছে। মই এতিয়া 10 মিনিটৰ কাৰণে ঢাকন এখন মাৰি দিলোঁ। আৰু 10 মিনিট হৈ গ'ল, ঢাকনখন খুলি চালোঁ, অলপমান কোমল হৈ গৈছে ময়দাটো। আৰু মই ইয়াতে অকণমান শুকান ময়দা ছটিয়াই দিম। আপোনালোকেও যদি কোমল হৈ যোৱা যেন পায় তেতিয়া অকণমান শুকান ময়দা ছটিয়াই ল'ব। আৰু অকণমান ছটিয়াই দিয়াৰ পাছত মই আকৌ ভালদৰে মিলাই লৈছোঁ। আৰু এতিয়া মই চিংৰাৰ কাৰণে বেলিব পৰা হৈ গৈছে। মই ইমানটো জোখতে বেলিবলৈ লৈছোঁ। এতিয়া সমানকৈ বেলি লৈছোঁ। বেলি লৈ মই চুৰিখনে মাজতে দুটুকুৰা কৰি দিছোঁ। আৰু এটা ছাইড মই চিংৰা বনাবৰ কাৰণে লৈছোঁ, আপোনালোকক দেখাই গৈছোঁ। আৰু এইটো ছাইডৰ ওপৰ ছাইডে মই অলপমান পানী লগাই দিছোঁ। বহুতে হয়তো চিংৰা বনাব জানে, হয়তো বহুতে এতিয়াও নাজানে। যিসকলে নাজানে সেইসকলকহে দেখাইছোঁ। যিসকলে জানে সেইসকলে ভিডিঅ'টো নাচালেই হ'ল। আৰু এইফালে মই ভালদৰে জুইনটো মাৰি দিছোঁ যাতে তেলত দিয়াৰ লগে লগে জুইনটো খোল খাই নাযায়। আৰু এই বাকীখনো এনেকৈ লৈ লৈছোঁ। প্ৰথমটো বনাই মই আপোনালোকক দেখাব নাপালোঁ,
ফোন এটা আহিলে কাট খাই গ'ল আৰু সেইটো মই বনাই থৈ ল'লোঁ আৰু এইফালে এইকেইটা মই বনাই দেখাইছোঁ আপোনালোকক। এতিয়া আলু মই দি দিলোঁ, দি মই এতিয়া ভালদৰে জুইনটো মই এতিয়া কেনেকৈ মাৰোঁ সেইটো চাই লওক। একদম ধুনীয়াকৈ চাৰিওফালে অলপমান পানীয়ে মোহাৰি দিব, মোহাৰি দি অলপমান ঘূৰাই ল'ব, ঘূৰাই লৈ এইটো চাইডে এনেকৈ বেকা কৰি দি এনেকৈ আকৌ হেঁচা এটা মাৰি দিব। অকণমান পানী লগাই ল'ব যাতে জুইনটো মুকলি হৈ নাযায় আৰু এনেকৈ দি হেঁচা মাৰি দিব। আৰু এতিয়া দুইটা ছাইড সমানকৈ লৈ আহি জাষ্ট জুইনটো মাৰি দিলেই হৈ গ'ল। এতিয়া মই এনেকৈ জুইনটো মাৰি আপোনালোকক দেখাইছোঁ। একেবাৰে সম্পূৰ্ণকৈ হয়তো ময়ো নাজানো, হ'লেও যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ। আৰু এইকেইটা আগতেই মই বাকীকেইটাও বনাই ল'ম, আপোনালোকক দেখাই গ'লোঁ। আৰু আপোনালোকে ভিডিঅ'টো চাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব। আৰু এইফালে মই এইখিনি তেল কিন্তু চিংৰা বনোৱা তেল দেই, আমাৰ ঘৰত একেৰাহে চিংৰা পকৰি এইবোৰ বনাই থকা হয়। এইখিনি মই চিংৰাও বনাইছিলোঁ আৰু নিমকিও বনাইছিলোঁ এইখিনি তেলতে। আকৌ এতিয়া মই এইখিনি তেলতে চিংৰা বনাইছোঁ আৰু আপোনালোককো দেখাই গৈছোঁ। আৰু চিংৰাখিনি লাহে লাহে ৰংটো সলনি হৈ আহিছে আৰু এতিয়া মই ভালদৰে লৰাই দিছোঁ, ইলুটি খুলুটিকৈ লৰাই দি আছোঁ। গেছটো অলপ বঢ়াই থোৱা আছিলে, মই গেছটো এতিয়া অলপ কমাই দিম আৰু গেছটো কমাই লৈ ভাজি গৈছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ ভাজ খাইছে, মই আৰু অকণমান দেৰি ভাজিব লাগিব। মই ইমানটো জোখতে এতিয়া চিংৰাকেইটা নমাই দিম। নমাই থোৱাৰ পিছত কিন্তু চিংৰাকেইটাৰ ৰংটো আৰু অলপ কাঢ়া হৈ যাব। আৰু যিহেতু চিংৰাকেইটা ধুনীয়াকৈ সিজিছে আৰু মই বেছি দেৰি গেছৰ ওপৰত নাৰাখিলেও হৈ যায়। আৰু এটা এটাকৈ ধুনীয়াকৈ লৰাইও দিছোঁ আৰু হোৱাকেইটা নমাই থৈ গৈছোঁ। আৰু এনেকৈয়ে মই গোটেইকেইটা চিংৰা ভাজি ল'লোঁ। আৰু ইফালে মোৰ এতিয়া চিংৰাকেইটা ভাজি লোৱা হৈ গৈছে। এইফালে এটা ভাঙি দেখাইছোঁ, চাওকচোন একদম ধুনীয়াকৈ সিজিছে। আৰু ৰংটো দেখি আপোনালোকে চাগে কেনেকুৱা হ'ব খাবলৈ গম পাইছেই। এইফালে ল'ৰাটোৱে জেলি অকণো উলিয়াই লৈছে, সিনো জেলিয়ে খাব। মই অকণমান চাটনি বনাই খাম, গৰমে গৰমে চাটনি সৈতে খাই ভাল লাগে।